নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই গোবিন্দ ৰাজখোৱা, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত কেতু গ্ৰহৰ দ্বাৰা পীড়িত ব্যক্তিৰ লক্ষণৰ সম্পৰ্কে আৰু কেতু গ্ৰহক শান্ত কৰি ৰখাৰ চমৎকাৰী প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, ৰাহু আৰু শনিৰ নিচিনাকৈ কেতু হৈছে জ্যোতিষশাস্ত্ৰ অনুসৰি এটা পাপ গ্ৰহ। কেতু হৈছে আমাৰ মুক্তিৰ কাৰক, মুখ্যৰ কাৰক। কেতু হৈছে আধ্যাত্মিকতাৰ কাৰক। কেতু হৈছে ডিপ্ৰেশ্যনৰ কাৰক। কেতু হৈছে বৈৰাগ্যৰ কাৰক। কেতু হৈছে গুপ্ত শত্ৰুৰ কাৰক। কেতু হৈছে পুত্ৰ সন্তানৰ কাৰক। কেতু হৈছে গুপ্ত ৰোগৰ কাৰক। যিসকল ব্যক্তিৰ জন্মকুষ্ঠিত কেতু গ্ৰহৰ কিবা নহয় কিবা এটা দুখ থাকে, তেনে ব্যক্তিৰ পুত্ৰ সন্তান হোৱাৰ ক্ষেত্ৰত সমস্যা হয়। সেই ব্যক্তি সদায় সন্তানক লৈ চিন্তিত হৈ থাকে। সেই ব্যক্তিৰ সন্তান কেতিয়াও তেওঁলোকে মনে বিচৰা ধৰণৰ নহয়। তেওঁলোকৰ গুপ্ত শত্ৰুৰ সংখ্যা অধিক থাকে। তাৰোপৰি তেওঁলোকৰ গুপ্ত ৰোগ হোৱাৰো সম্ভাৱনা থাকে। তেওঁলোকৰ পেটৰ অসুখ হয়, প্ৰস্ৰাৱৰ ইনফেকশ্যন হয়, নাৰ্ভৰ সমস্যা হয়, চৰ্ম ৰোগ হয়, কঁকালৰ জোৰাত বিষ উৎপন্ন হয়, কিবা কাম কৰিলে ভৰিত সৰু সুৰা আঘাত পাই থাকে। কেতুৰ দুখতে আমাৰ শৰীৰত চাৰ্জাৰী কৰিবলগীয়া হয়, পেটৰ সমস্যা হয়। অৱশ্যে তাৰ কাৰণে মংগলো সমানে জগৰীয়া। মংগল আৰু কেতু মিলিলে পেটৰ ৰোগৰ সমস্যা দিয়ে। যিসকল ব্যক্তিৰ কেতু গ্ৰহ বেয়া থাকে, তেওঁলোকৰ বৃদ্ধ বয়সত সন্তান কাষত নাথাকে বা লগত নাথাকে। যিসকল ব্যক্তিৰ কেতু গ্ৰহৰ কিবা মেজৰ সমস্যা থাকে, মেজৰ দুখ থাকে, তেওঁলোকে জীৱনৰ শেষৰ সময়ছোৱা বৃদ্ধাশ্ৰমত কটাবলগীয়া হয়। তেওঁলোকে অকলশৰীয়া হৈ থাকিব লগাত পৰে। কেতুক ভাগ্যৰ কাৰক বুলি কোৱা হৈছে। অকস্মাত ধন লাভ হোৱাৰ ক্ষেত্ৰত কেতু গ্ৰহে সহায় কৰে। কেতু গ্ৰহে আমাক মুক্তি লাভ কৰাটো সহায় কৰে, ঈশ্বৰৰ পৰম ধাম প্ৰাপ্তিত সহায় কৰে। সেইকাৰণে কেতুক আধ্যাত্মিকতাৰ কাৰক বুলিও কোৱা হৈছে। তাৰোপৰি কেতুৱে আমাক বিবাহিত জীৱনত সমস্যা দিয়ে, ডিপ্ৰেশ্যন উৎপন্ন কৰায়। আনকি ডিভৰ্চৰ কাৰক গ্ৰহটো হৈছে কেতু। কেতুৱে আমাক কোনোবা এটা সম্পৰ্কৰ পৰা দূৰলৈ লৈ গুচি যায়, আঁতৰাই লৈ যায়। কেতুৱে আমাক আঁঠুৰ বিষৰ দৰে সমস্যা দিয়ে। ফেমিলি লাইফত, মেৰিড লাইফত, লাভ লাইফত সমস্যাৰ সৃষ্টি কৰে। যিসকল ব্যক্তিৰ কেতু ভাল থাকে, তেওঁলোকে যিটো কামতে হাত দিয়ে, সেইটো কাম অতি সোনকালে সম্পন্ন হয়। তাৰোপৰি কেতুৰ শুভ প্ৰভাৱত কোনো এজন ব্যক্তি সন্যাসী হয়, বৈৰাগী হয়, ধাৰ্মিক লিডাৰ পৰ্যন্ত হ'ব পাৰে। তাৰোপৰি কেতু যদি বেয়া হয়, তেন্তে ঘৰত কিছুমান লক্ষণে দেখা দিয়ে। প্ৰথমতে আপোনাৰ পুত্ৰ সন্তানে আপোনাৰ অৱজ্ঞা কৰিব। পুত্ৰ সন্তানৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব। তাৰোপৰি আপোনাৰ ঘৰত যিবিলাক পানীৰ টেপ আছে, সেইবিলাক লিক কৰিব। যিবিলাক আপোনাৰ ঘৰৰ পিল্লাৰ আছে, সেইবিলাক ফাটি যাব, প্লাষ্টাৰবিলাক এৰখাই যাব, পানীৰ পাইপবিলাক ফুটা হৈ যাব। যিবিলাক প্লাম্বিঙৰ পাইপ আছে, বাথৰুমত লগোৱা হওক, আপোনাৰ পানীৰ টেংকিত লগোৱা, সেইবিলাক মাজে মাজে ফাটি যাব, পানীৰ পাইপ লিক কৰিব। পোহনীয়া কুকুৰ ঘৰ এৰি গুচি যাব বা সোনকালে কুকুৰৰ মৃত্যু হ'ব। এইখিনি লক্ষণ দেখা দিলে গম পাব যে আপোনালোকৰ ঘৰত নিশ্চয় কেতু গ্ৰহৰ কিবা নহয় কিবা এটা সমস্যাই দেখা দিছে। তাৰোপৰি যাৰ কেতুৰ দুখ থাকে, তেওঁলোকৰ নিজৰ মোমায়েকৰ ঘৰৰ অৱস্থা অত্যন্ত বেয়া হয়। আপোনাৰ কুষ্ঠিত যদি কেতু বেয়া আছে, তেন্তে আপোনাৰ মামাৰ ঘৰ অৰ্থাৎ মাৰ পৰিয়ালৰ ঘৰৰ অৱস্থা অত্যন্ত দয়নীয় হ'ব, দৰিদ্ৰ হ'ব। তাৰোপৰি সাপে খুটিলে, কুকুৰে কামুৰি, মেডিচিনৰ ৰিয়েকশ্যন হ'লে, ফুড পয়জনিং হ'লে, আৰু যদি বৃদ্ধ বয়সত আপোনাৰ অধিক সমস্যা হয়, শয্যাশায়ী হ'ব লগাত পৰে, তেন্তে এইবিলাক হৈছে কেতু দুখৰে লক্ষণ। যিসকল ব্যক্তিৰ কেতুৰ ষ্ট্ৰং থাকে, তেওঁলোকক কেতিয়াও কুকুৰে নেকামুৰে বা সাপেও নুকুটে। তাৰোপৰি জীৱনৰ ৪৮তম বছৰটো কেতুৰ বছৰ বুলি কোৱা হৈছে। যদি আপোনাৰ কেতু বেয়া অৱস্থাত আছে, তেন্তে সেই ৪৮ বছৰ বয়সত আপোনাৰ কিবা নহয় কিবা এটা ৰিষ্ট হ'ব বা দুৰ্ঘটনা সংঘটিত হ'ব। যদি ভাল আছে, তেন্তে আপোনাৰ যথেষ্ট ভাল ফল প্ৰদান কৰিব জীৱনৰ ৪৮ বছৰ বয়সত। যে আমি এই কেতু গ্ৰহ, যিহেতু ই এটা পাপ গ্ৰহ, ৰাহু আৰু কেতু দুইটা এজন দেৱতাৰে অংশ। ৰাহু হৈছে শিৰৰ অংশ, কেতু হৈছে ডিঙিৰ তলৰ অংশ। বন্ধুসকল, কেতু শান্ত কৰিবৰ কাৰণে আমি সদায় ঈশ্বৰৰ ভক্তি কৰিব লাগে, সদায় আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে।
কেতু শান্ত কৰিবৰ কাৰণে আমি কাণত সোণ ধাৰণ কৰিব পাৰোঁ। কেতু গ্ৰহ শান্ত কৰিবৰ কাৰণে আমি সদায় কুকুৰৰ সেৱা কৰিব লাগে, অৰ্থাৎ কুকুৰক কিবা নহয় কিবা এটা খুৱাব লাগে। ষ্ট্ৰীট ডগ হ'লে বেছিকৈ ভাল। ষ্ট্ৰীট ডগক যদি আপুনি কিবা নহয় কিবা এটা ৰাতিপুৱাৰ সময়ত খুৱাই কেতু গ্ৰহ সদায় শান্ত হৈ থাকে। সদায় গণেশ দেৱতা পূজা কৰিব লাগে। ওম গং গণপতে নমঃ এই মন্ত্ৰটো সদায় জপ কৰিব লাগে। কলা গাই গৰুক সদায় ঘাঁহ খুৱাব লাগে, সেৱা কৰিব লাগে বা ৰুটি খুৱাব লাগে। কেতু যদি বেয়া লক্ষণ আপোনাৰ দেখা দিয়ে তেন্তে আপুনি কোনো মন্দিৰত কলা বগা এই দুই ৰঙৰ অৰ্থাৎ ব্লেক এণ্ড হোৱাইট কম্বল দান কৰিব পাৰে। ঊলৰ কাপোৰ যি গৰম কাপোৰ আছে সেয়া আপুনি দান কৰিব পাৰে। তাৰোপৰি বন্ধুসকল কেতু গ্ৰহে আমাৰ ইমিউনিটি ছিষ্টেমটো দুৰ্বল কৰে। যদি আমাৰ কেতুৰ বেয়া প্ৰভাৱ থাকে তেন্তে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাটো লাহে লাহে কমি যায়। তেনে ব্যক্তি এটাৰ পিছত এটা সৰু সুৰা ৰোগ আহিয়ে থাকে। তেনে ক্ষেত্ৰত তেওঁলোকে নিজৰ ভৰিৰ দুইটা বুঢ়া আঙুলিতে ৰূপৰ আঙুঠি ধাৰণ কৰিব লাগে। এনে কৰিলেও কেতু গ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ। তাৰোপৰি কেতু গ্ৰহ শান্ত কৰিবৰ কাৰণে আমি 9মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰোঁ। কেতু গ্ৰহ শান্ত কৰিবৰ কাৰণে আমি মূলা যি চব্জি হিচাপে খোৱা হয় তেনেকুৱা মূলা গছৰ সৈতে উঠাই আনি বুধবাৰৰ দিনা নিজৰ মূৰৰ ওপৰেদি 3 পাক এণ্টি ক্লক ঘূৰাই লৈ সেই মূলা গাই গৰুক খুৱাব লাগে আৰু কলা গাই গৰুক খোৱালে অত্যন্ত ভাল। এনে কৰিলে কেতুৰ যিখিনি নিগেটিভিটি থাকে সেইখিনি নাইকিয়া হৈ যায়। তাৰোপৰি কেতুক ধ্বজৰ কাৰক বুলি কোৱা হৈছে, পতাকাৰ কাৰক বুলি কোৱা হৈছে। যিসকল ব্যক্তিৰ কেতুৰ দুখ থাকে তেওঁলোকে নিজৰ ঘৰত উত্তৰ পূব বা দক্ষিণ পশ্চিম দিশত এখন গেৰুৱা পতাকা সদায় লগাই ৰাখিব লাগে। তাৰোপৰি কোনো হনুমান মন্দিৰত বা শিৱ মন্দিৰত ৰঙা পতাকা দান কৰিব লাগে। তাৰোপৰি আপোনালোকে কেতুৰ যন্ত্ৰ নিজৰ লগত ৰাখিব পাৰে। কেতুৰ যন্ত্ৰ সম্পৰ্কে মই আগতে আপোনালোকক এটা ভিডিঅ'ত জনাইছিলোঁ। কেতুৰ যন্ত্ৰ আপোনালোকে লগত ৰাখিব পাৰে। কেতুৰ যন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। এই যন্ত্ৰটো আপোনালোকে কোনো বুধবাৰৰ দিনা কোনো বগা কাগজত ৰঙা কলমৰ সৈতে বা হালধীয়া স্কেটছ পেনৰ সৈতে, ৰঙা কলমতকৈ যদি হালধীয়া স্কেটছ পেন লয় তেন্তে অত্যন্ত ভাল। সেই হালধীয়া স্কেটছ পেন লৈ এই যন্ত্ৰটো আপোনালোকে লিখি ল'ব। লিখি লৈ নিজৰ লগত ৰাখিব বা নিজৰ পাৰ্চত ৰাখিব বা নিজৰ জেপত ৰাখিব। এনে কৰিলেও কেতুৰ নিগেটিভ প্ৰভাৱৰ পৰা আপোনাৰ সুৰক্ষা লাভ হয়। বন্ধুসকল এইখিনি উপায় সকলো ৰাশিৰ ব্যক্তি কৰিব পাৰে। বন্ধুসকল যিসকলে কেতুৰ দুখৰ কাৰণে এইখিনি লক্ষণ যিখিনি লক্ষণৰ সম্পৰ্কে মই ক'লোঁ ঘৰতে হওক বা নিজৰ ক্ষেত্ৰতে হওক পৰিলক্ষিত তেওঁলোকৰ হৈছে, তেওঁলোকে এইখিনি উপায় কৰিব পাৰে। আৰু এইখিনি হৈছে কেতু গ্ৰহক শান্ত কৰি ৰখাৰ উপায়। কেতু গ্ৰহৰ কোনো ডাইৰেক্ট ৰেমেডি নহয়। গতিকে যিকোনো ৰাশিৰ ব্যক্তিয়ে যদি তেওঁলোকৰ কেতু গ্ৰহৰ পৰা কিবা নহয় কিবা সমস্যা হৈ আছে তেন্তে তেওঁলোকে এই উপায়কেইটা কৰিব পাৰে। কিয়নো বন্ধুসকল প্ৰত্যেকৰ জন্মকুষ্ঠিতো কেতু গ্ৰহ বেয়া অৱস্থাত নাথাকে, কাৰোবাৰ কাৰণে যুগকাৰকো হৈ থাকে। এই ক্ষেত্ৰত এইখিনি উপায় কৰিলে কি হ'ব, আমাৰ কেতু গ্ৰহৰ যিখিনি বেয়া প্ৰভাৱ আছে, নিগেটিভিটি আছে, সেইখিনি আমাৰ ওপৰত নপৰে। আমি সদায় কেতু গ্ৰহৰ নিগেটিভিটিৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰিম। গতিকে বন্ধুসকল যদিহে আপোনালোকৰ কেতু গ্ৰহৰ পৰা কিবা নহয় কিবা সমস্যা হৈ আছে, কি সমস্যা হয় সেই বিষয়ে যদি মই ক'লোঁ তেন্তে আপোনালোকে এই উপায়কেইটাৰ ভিতৰত যিকোনো 2-3টা উপায় আপোনালোকে কৰিব পাৰে। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ কেতুৰ দ্বাৰা পীড়িত ব্যক্তিৰ লক্ষণ আৰু কেতুৰ দুখৰ ফলত কি সমস্যা হয় তাৰ লগতে কেতু গ্ৰহক আমি কেনেকৈ শান্ত কৰি ৰাখিব লাগে সেই বিষয়ে আজি আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।